ফ্ৰেণ্ড, আজি ফাইনেলি আহি পাইছোঁ মানাস নেশ্যনেল পাৰ্ক। ইয়াতে মই অলপমান ভিডিঅ' কৰি আছোঁ নদীৰ পাৰতে। এইখিনি চাই থাকোঁতে মই আকৌ দেখুৱাই আছোঁ। আমি সোমাই আহিলোঁ, গেটেৰে সোমাই আহিলোঁ এতিয়া পিকনিক খাবলৈ। বহুত কেইজন আহিছোঁ, আমাৰ 7টা গাড়ী আহিছে একেলগে। বহুত ভিৰ হৈ আছে ইয়াতে, তাৰমানে বহুত মানুহ আহিছে পিকনিক খাব। বাছো আহিছে, স্কুলৰ পৰা আহিছে, কলেজৰ পৰা আহিছে, বহুত দূৰৰ পৰা আহিছে। ইমান দূৰ সোমাই আহিছোঁ, কিন্তু আমি ঠাই পোৱা নাই। ফাৰ্ষ্টৰ ফালে মানে ঠায়ে নাই, তাৰপিছত একদম লাষ্টতহে গৈছোঁ আমি, তাতে ঠাই অলপ পাইছোঁ। সেইখিনি বহুত ভিৰ চাইছে না। ইয়াতে আকৌ সৰু এটা বজাৰো বহিছে, মানে যাৰ যি লাগে। ইয়াতে ফাইনেলি আমি অলপ ঠাইখিনি পাইছোঁ, আৰু ইয়াতে আমি চব ৰেডি কৰি আছে। আমাৰ ত্ৰিপলটো বান্ধি আছে সিহঁতে, আৰু ইয়াতে আমি বহি বহি ভিডিঅ' বনাই আছোঁ। আৰু এইখিনি হৈ থকা অৱস্থাতে আমি আকৌ ইহঁতে ৰেডি কৰি আছে। আমি আকৌ ভাবিলোঁ অলপমান নেশ্যনেল পাৰ্কৰ ফালে অলপ সোমাই যাওঁ, তাতে অলপ কিবা কিবি চাবলৈ। সৰু ভাতিজাটো আহিছে, সি চাব, সেইকাৰণে তাক লৈ কিনে আমি আকৌ ওলাই গ'লোঁ। ইয়াতে অলপ দূৰ আহিলোঁ, অলপ দূৰ অহাৰ পিছত ইয়াতে গড় দেখা পাইছোঁ। গড়টো অলপ দূৰতে আছিল, মই মাত্ৰ ফটোহে মাৰিছোঁ। আৰু এইখিনি আহিছোঁ, ইমান বতাহ লাগি আছে না, বেলেগ একো শুনা নাযায়। আৰু যিমান ধূলি, একেবাৰে চুলি চব পকি গৈছে। কিন্তু ভাল লাগিছে দেই, এনেকৈ জীপ চাফাৰী কৰি কিনে বহুত ভাল লাগে। আৰু দেখা পাইছা না ইয়াতে গড়, এয়া গড়। আৰু এই গড়খিনি দেখি থাকোঁতে একটা ঠাইৰ পৰা ওলাই আহিল, এইয়া চাওক ইফালে হাতী ওলাই আহি আছে। এই বস্তুটো বহুত মজা লাগিছে, মানে ভিতৰৰ পৰা ওলাই আহি আছে, চাই কিনে বহুত ভাল লাগিছে। দেখা পাইছে না, এয়া 3টা হাতী আছে, সৰু সৰু 2টা পোৱালি আছে, আৰু ডাঙৰ হাতী এটা আছে। ইহঁতে ফিল্ডত আহি গ'ল ধুনীয়াকৈ। আৰু ইয়াতে আমি আকৌ যাবলৈ সময় হ'ল, এইখিনিৰ পৰা আমি আকৌ ওলাই গ'লোঁ। চাইছে না, এই ফিল্ডতে এই গড়টোও আছে, আকৌ হাতীটোও আছে। আৰু চাওক, এইয়া ভূটানৰ পাহাৰটো দেখাইছে না, কিমান ধুনীয়াকৈ দেখা গৈছে। আৰু এনেকৈ আহি থাকোঁতে ৰাস্তাৰ কাষতে আকৌ মই হাতী দেখা পালোঁ। এইটো বান্ধি থোৱা আছিল, এইটো হয়তো সিহঁতে পালে নেকি নাজানো। এইটো বান্ধা হাতী আছিল। 2টা হাতী একদম ৰাস্তাৰ লগতেই ৰখি আছে। ইমান ডাঙৰ ডাঙৰ দেখা পাইছে না, হাতী কিন্তু বহুত দেখা পালোঁ। আৰু ইয়াতে বেছি সময় আমাক ৰখিব দিয়া নাই। আৰু অলপ দেৰি অহাৰ পিছত আকৌ ময়ূৰ এটা দেখা পালোঁ, কিন্তু ময়ূৰটো ভালকৈ বুজি নাপায়, দেখা নাযায় ভালকৈ। আৰু বহুত ময়ূৰ আছে, ডাঙৰ ডাঙৰ ময়ূৰ আছে। সেয়া চাইছে না, আহি আছে ময়ূৰবিলাক। ময়ূৰ কিন্তু বহুত আছে। এয়া চাওক, এইখিনি আহি থাকোঁতে ইফালে আৰু এটা ময়ূৰ আছে। আৰু পানীটো দেখা পাইছে না, পানীটো ইমান ধুনীয়া, একদম ক্লিন। আৰু চাওক, ইফালে বাচ্চা ময়ূৰ বহুত আছে। এয়া তাতে আছে, এয়া ওচৰতে চাওক, ইয়াতে 5-6টামান একেলগে আছে। আৰু চাইছে হাতী, একেলগে ইমানকেইটা হাতী ওলাই আহিছে। এইখিনিত অলপমান ভয় লাগিছে, বহুতকেইটা আছিল একেলগে। আৰু ইয়াতে বেছি সময় দেৰি কৰা নাই আমি। চাওক কিমান ডাঙৰ দীঘল দাঁত। কিন্তু এটা বেয়া লাগিল, বাঘ দেখা নাপালোঁ। বাঘটো দেখিবলৈ বহুত মন আছিল, কিন্তু দেখা নাপালোঁ। এতিয়া আহি গৈছোঁ আমি সেই পিকনিক স্পটত। আহি দেখা পালোঁ ইহঁতে চবৰে খোৱা লোৱা আৰম্ভ হৈ গৈছে, ৰন্ধা বঢ়া শেষ হৈ গ'ল। তাতে বহুত সময় লাগিছে আমাক ঘূৰাওঁতে। আৰু ইফালে ৰন্ধা চন্ধা হৈ গৈছে কমপ্লিট, আৰু ইয়াতে খাবলৈ বহিছে এক গ্ৰুপমান। আৰু আমি অলপ পিছত খাম, সিহঁতৰ খোৱা হ'লে। ইয়াতে খোৱা লোৱা কৰি থাকোঁতে মই আকৌ অলপ গ'লোঁ ফটো উঠিবলৈ, কিন্তু ভালকৈ ফটোখিনি উঠাই দিব পৰা নাই। যিয়ে নহওক, উঠিছোঁ অলপমান, তাতে গৈছোঁ যিহেতু। কিন্তু পানীটো ইমান ধুনীয়া, ভিউজটো বহুত ধুনীয়া দেখিব লগা। মানে সূৰ্যটো ডুবা অৱস্থা হৈছে, কিন্তু মই ফটোবিলাক সেনেকৈ ল'ব পৰা নাই, উঠাই দিব পৰা নাই সিহঁতে। কেনে লাগিছে জনাবচোন। থেংক ইউ।